Hello everyone, কি খবৰ স্বাগতম জনাইছো অন্যটি ভিডিওলে আজি ভিডিওটোত আমি স্টার্ট কৰিম C++. C++ আমি বেসিক বস্তুটো আজি এটা ফার্স্ট প্রোগ্রাম বনাম আমি C++. তোমালোকৰ গোটেই ফার্স্ট ইয়াৰ যদি তোমালোকে বুকখন বা সিলেবাস চাবলৈ যোৱা HSC যে C++ ওপৰতে বেস কৰি গোটেইখন C++ আছে এতিয়া পিছত আমি থিওৰি কিটা আগত পঢ়ি পিলে এন্ড এগেইন সেকেন্ড ইয়াৰটো আমাৰ আধা এটা ভলিউম গোটেইখন C++ ওপৰতে আছে মানে এন্ড এগেইন অকল আমাৰ সিলেবাস বুলিয়ে নহয় প্ৰ্যাকটিক্যাল লাইফত তোমালোকে যদি কম্পিউটাৰ সায়েন্স পিছত তোমালোকে পাৰসিউ কৰিব বিচাৰিছা তো C++ এটা বহুত বেছি ইম্পৰ্টেন্ট এন্ড পাৱাৰফুল ল্যাঙ্গুৱেজ শিকাটো হয় তো আমি এই বস্তুটো মাস্টাৰ কৰিব লাগিব এন্ড মই আছো তোমালোকক হেল্প কৰিবলৈ এই ল্যাঙ্গুৱেজটো মাস্টাৰ কৰাত কিয়নো আমাৰ ফিউচাৰত বহুতখিনি ক্ষেত্ৰত বহুত পাৱাৰফুল কামত আমাৰ C++ ল্যাঙ্গুৱেজটো ইউজ হয় ইভেন মেচিন লাৰ্নিংতো ইউজ হ'ব ইভেন তোমালোকৰ ডাঙৰ আজিকালি যোনবিলাক গেম বিলাক দেখা ন তোমাৰ যদি কোনবাই গেম ডেভেলপমেন্টত যাব বিচাৰিছা তো C++ তোমালোকৰ ইউজ হ'বই ডাঙৰ যেনেকে তোমালোকে ধৰিলে GTA 5 ধৰিলা বাকি যিমান বিলাক ডাঙৰ গেম বিলাক দেখা হয় নে PC গেম বিলাক বা লগত তোমালোকৰ মোবাইল গেমে হওক তো C++ এটা বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে তাত C++ বনাওতে মানে C++ ল্যাঙ্গুৱেজটো ওকে তুমি পাইছো তো পঢ়া ক্ষেত্ৰত হওক সিলেবাস ক্ষেত্ৰত হওক প্ৰ্যাকটিক্যাল ক্ষেত্ৰত হওক বহুত বেছি ইম্পৰ্টেন্ট ল্যাঙ্গুৱেজ হয় তো আজি আমি ভিডিওটো C++ ৰ বেসিক একেবাৰে স্ট্ৰাকচাৰটো শিকিম লাহে ভিডিও আমি গৈ থাকিম যদি তোমালোকে কিতাপৰ মতে ট্ৰেস কৰিব বিচাৰিছা এটো তোমালোকৰ যোনখন কিতাপ আমি ইউজ কৰিছো তাৰ চেপ্টাৰ নম্বৰ 6 হয় বাট C++ যিকোন ল্যাঙ্গুৱেজত আমাক চেপ্টাৰ মেটাৰ নকৰে ভিতৰৰ বস্তুখিনি লাগে মই এই ধৰণে কনস্ট্ৰাক্ট কৰি যাম তোমালোকে জাস্ট শিকি গৈ থাকা পৰীক্ষাত এনেও পাৰিবা তোমালোকে ওকে এনিৱেজ তো আমি C++ প্ৰগ্ৰামটো লিখাৰ আগতে কেইটামান বস্তু কেইটামান শব্দ শিকি লম যে কোডনো একিটা শব্দ ইউজ হয় কাৰণ পৰীক্ষাত যেতিয়া আমি থিওৰি বস্তুখিনি জানিব লাগিব বাকি আমি এনেকে শিকিম এনেকে আমি বোৰ্ডত শিকিম নেন এটা ভিডিওত আমি গোটেইখিনি প্ৰ্যাকটিক্যাল কৰিম তেনেকে সব হৈ থাকিব তোমালোকে চিন্তা কৰিব নালাগে এন্ড ইন ফিউচাৰ মই লাইভ ষ্ট্ৰীমো কৰিম আমি C++ যেতিয়া আমি থিওৰিটিক্যালি বস্তুখিনি হৈ যাব বোৰ্ডত পঢ়োৱা হৈ যাব তো আমি মানে লাইভ আমি এই চেনেলতে আমি লাইভ কৰিম যত মই থাকিম তোমালোক জয়েন হ'ব পাৰিবা আমি একেলগে C++ প্ৰগ্ৰাম বনাব পাৰিম লাইভ ডাউট আমি সলভ কৰিব পাৰিম এবিলাক হ'ব আগতে আমি এখিনি বস্তু কমপ্লিট কৰি লম এন্ড এগেইন আই এম ভেৰি সৰি যে আমাৰ ভিডিও দিয়াত বহুত লেট হৈছে বাট মই চেষ্টা কৰিছো এতিয়াপা আমি আপলোড কৰি থাকিম ৰেগুলাৰকে এন্ড তোমালোকে চিন্তা কৰিব নালাগে এক্সামলৈকে মই তোমালোকৰ কোৰ্স কমপ্লিট কৰি দিম এনিৱেজ বলা আমি স্টাৰ্ট কৰো তো প্ৰথম আমি এটা বস্তু শিকিব লাগিব যে যেটো হৈছে ক্যাৰেক্টাৰ সেট তো সিম্পলি যদি আমি কবলৈ যাও কথাটো মানে কোনবিলাক বস্তু ক্যাৰেক্টাৰ সেট বুলি কয় যোনবিলাক C++ বুজি পায় C++ আজি আখৰ বুজি পায় সি নাম্বাৰ বুজি পায় সি কিছুমান স্পেশাল সিম্বল বুজি পায় সি ব্ৰেকেট বুজি পায় সি বেলেগ ধৰণৰ বস্তু কিছুমান বুজি পায় স্ল্যাশ ড্যাশ ব্ৰেকেট বহুতখিনি বস্তু বুজি পায় হয় নে তো সেই যিমানখিনি বস্তু C++ তে বুজি পাব সেইবিলাককে একেলগে ক্যাৰেক্টাৰ সেট বুলি কৈছে সিম্পল কথা একেবাৰে সিম্পল কথা তো ক্যাৰেক্টাৰ সেট বিলাক কি যে যোনবিলাক আমাৰ লেটাৰ আছে আপাৰ কেছ হক লোৱাৰ কেছ হক কি সব বুজি পায় এন্ড বস্তু এটা মনত ৰাখিবা যে ই কেছ সেনসিটিভ হয় কেছ সেনসিটিভ মানে কি যে আপাৰ কেছ আৰু লোৱাৰ কেছটো একে নহয় মিনিং বেলেগ হ'ব তুমি যদি আজি NAME লিখিছা বা NAME লিখিছা দুটা বেলেগ হ'ব আপাৰ কেছ লোৱাৰ কেছ মেটাৰ কৰে কাৰণে কেছ সেনসিটিভ বুলি কৈছে ওকে আমি যদি কিছুমান ভেৰিয়েবল খুলিব লগা হয় ভেৰিয়েবল কি ফাংচন কি ক্লাস কি তো আমাৰ ক্লাসটো চাই ৰাখিছো ভেৰিয়েবল ফাংচন যদি তোমালোকে আগতে ক্লাস 10 ত সেবাৰ বা যিকোনো ল্যাঙ্গুৱেজত তোমালোকে শিকিছা তো তোমালোকে গম পাবা যে ভেৰিয়েবল ফাংচন কি বা কোনো যদি শিকা নাই বোলে ফাৰ্স্ট বোলে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকিছা আজি এটাও চিন্তা কৰিব নালাগে লাহে আহিব তোমালোকে বহুতখিনি বস্তু দেখি পেলাই অভাৰৱেলমিং তোমালোকৰ ৰেসপন্স হ'ব পাৰে যে ইমানগাল বস্তু কেনেকে শিকিম একদম চিন্তা কৰিব নালাগে আজি ভিডিওটো মই ইমান এক্সপ্লেইন নকৰো আজি একদম পুৰা বেসিক ভিডিও হ'ব মই জাস্ট কথাবিলাক কৈছো এইবিলাক প্ৰত্যেকখিনি বস্তু আমি শিকিমগে পিছত তোমালোকে একদম চিন্তা কৰিব নালাগে তোমালোকে মনত ডাউট আহিব নালাগে তো মই বুজি নাই মই থাকি যাম নেকি ডোন্ট ওয়াৰি কোনো থাকি নাযায় ইয়াত এইবিলাক আমি পিছত এনেও কমপ্লিট কৰিম তাৰপিছত তোমাৰ ডিজিট থাকে 0.9 লৈকে তো সব ডিজিট থাকে না বাকিবিলাক সব নাম্বাৰ একিটা ডিজিট দিয়ে মানে সেইবিলাকো বুজি পাব যিকোনো ডিজিট বুজি পাব স্পেশাল সিম্বল ধেৰ স্পেশাল সিম্বল আছে এইবিলাক বুজি পাব হোৱাইট স্পেসেস গ্যাপ বিলাক ব্ল্যাঙ্ক বিলাক এইবিলাকো বুজি পাব এন্ড আদাৰ ক্যাৰেক্টাৰ আন্ডাৰস্কোৰ এস্কেপ সিকোয়েন্স কি হয় এইবিলাক আমি চাম এইবিলাক সকলো ধৰণৰ বস্তু বুজি পাই C++ এই বুজি পা বস্তুখিনিকে একেলগে ক্যাৰেক্টাৰ সেট বুলি কৈছে as simple as that okay next বস্তুটো আছে আমাৰ tokens okay
tokens বা lexical units. So C++ প্ৰত্যেকটো সৰু বস্তুৱে যোনে এটা meaningful এটা আমাক বস্তু দিয়ে meaningful কাম এটা কৰে সেইবিলাককে token বুলি কয় ধৰি লোৱা just an example দিছো যে a greater than b এটা a এটা এটা অপাৰেটৰ হয় মানে যোনটো ইয়াৰ মাজত আছে এটা কি অপাৰেটৰ greater than অপাৰেটৰ এই কি মিনিং দিছে যে a b কে ডাঙৰ তো এই অপাৰেটৰটো এটো এটা কি বুলি কম আমি token বুলি কম প্ৰত্যেকটো সৰু বস্তু যোনে এটা মিনিংফুল বস্তু আমাক এক্সপেক্ট দিব সেইবিলাককে আমি token বুলি কম যেনেকৈ ধৰি লোৱা এটা সেন্টেন্স আছে সেই সেন্টেন্সৰ এটা শব্দ দি পিলা আমি সেন্টেন্স বনাই যেনেকৈ my name is Rohel তো প্ৰত্যেকটো শব্দ আছে my আছে name আছে is আছে Rohel আছে গোটেইটা শব্দ মিলি পেলাই সেন্টেন্স বনালে জানো যদি C++ এর প্রোগ্রামটো এটা সেন্টেন্স হয় তো প্ৰত্যেকটো শব্দ এটা token হ'ব মানে যোনে মিনিং দিছে তাক বস্তুটো বুজি পাছা না তো প্ৰত্যেকটো সৰু বস্তুকে আমি token বলিবলে পাৰো হেবিলাকে লেক্সিক্যাল ইউনিট বুলি কৈছে এগেইন token বিলাকক ভাগ কৰি থোৱা আছে প্ৰথম হৈছে আমাৰ keywords তো keyword কি কিছুমান শব্দ C++ ৰ লাইব্ৰেৰীত অলৰেডি সোমাই আছে যিবিলাক আমি ইউজ কৰিম যেনেকৈ int হৈ লওক float হৈ গল if হৈ গল while হৈ গল লুপৰ ক্ষেত্ৰত ইউজ কৰিম কন্ডিশনাল স্টেটমেন্টত if else ইউজ কৰিম এবিলাক যদি পাইছা বুজি পাবা যদি নাই পোৱা আমি ইনফিউচাৰ এনো বুজি পামগে তো এবিলাক কিছুমান শব্দ থাকে যোনবিলাক C++ ৰ লাইব্ৰেৰীত অলৰেডি সোমাই থাকে এবিলাক ৰিজাৰ্ভ ওয়াৰ্ড থাকে এবিলাককে কিওয়াৰ্ড বুলি কৈছে সিম্পল এজ দ্যাট আজি if float int এবিলাক C++ বুজি পাই লগালক কেলে কাৰণ এবিলাক C++ লাইব্ৰেৰীত সোমাই থোৱা আছে তো হেবিলাককে কিওয়াৰ্ড বুলি কৈছে আমি হেবিলাকক পিছত আমি ইউজ কৰিব নোৱাৰো আমি যেনিবা আমাৰ মতে ভেৰিয়েবল এটা বনাইছো যেনিবা age নামৰ int age 32 এনেকে ভেৰিয়েবল বনাই তোমালোকে চিন্তা কৰিব নালাগে আমি এইখিনি পিছত বুজি পামগে তোমালোকে জাস্ট জানি থোৱা যে এইটো আমি নাম দিছো হয়নে আমি আমাৰ নাম মতে ভেৰিয়েবল এটা বনাইছো কিন্তু এই কিওয়াৰ্ড বিলাক আমি আমাৰ মতে আমি নাম দি পেলে বস্তু বনাব না আজি যেনিবা আমাৰ int বা float তো ইয়াৰ নাম মই float ৰাখিব নোৱাৰো এটা ভেৰিয়েবলৰ নাম মই float ৰাখিবলৈ নোৱাৰো কেলে কাৰণ এটো ৰিজাৰ্ভ ওয়াৰ্ড এবিলাক কিওয়াৰ্ড হয় ৰিজাৰ্ভ ওয়াৰ্ড বিলাকে কিওয়াৰ্ড বুলি কৈছে নেক্সট আহি গল আইডেন্টিফায়াৰ মানে আমি যদি কিবা এটা বস্তু বনাও আমাৰ পিনপা আমি যদি ফাংচন এটা বনাও আমি যদি ভেৰিয়েবল এটা বনাও আমি যদি ক্লাস এটা বনাও আমি কিছুমান নাম দিম ন আই যেনিবা মই 10টা ক্লাস 10টা ভেৰিয়েবল বনাইছো তো 10টাৰে মই বেলেগ বেলেগ নাম দিম ন আমি যোনবিলাক বস্তু বনাম আমি যোনবিলাক নাম দিম সেইবিলাককে আইডেন্টিফায়াৰ বুলি কয় as simple as that এটা যে মই বনালো age নামৰ ভেৰিয়েবল এটা তো age আমি দিয়া নাম হয় তো age টো আইডেন্টিফায়াৰ হয় আমি যিকোনো বস্তু বনালে হেতু আইডেন্টিফায়াৰ বুলি কৈছো তো আইডেন্টিফায়াৰ দিয়া নিয়ম আছে যে সদায় হেতু আখৰেৰে ষ্টাৰ্ট হ'ব লাগিব কোনো নাম বা কোনো ডিজিট দি ষ্টাৰ্ট হ'ব নোৱাৰে নাম আখৰ বা আন্ডাৰস্কোৰ আৰু বেলেগ স্পেশাল সিম্বল আইডেন্টিফায়াৰ আমি নাম দিউতে বেলেগ স্পেশাল সিম্বল এটাও নাহে অকল আন্ডাৰস্কোৰ আহে যেনেকৈ এতিয়া আমি যেনিবা নাম S32 এই যেটা শুদ্ধ আইডেন্টিফায়াৰ হ'ব কেলে কাৰণ আখৰেদি ষ্টাৰ্ট হৈছে আমি পিছত ডিজিট দিব পাৰিম খালি ডিজিট দি ষ্টাৰ্ট কৰিব নোৱাৰো 32 এজ লিখিব নোৱাৰো এটো আমি নাম দিব নোৱাৰো আইডেন্টিফায়াৰ কেলে এটো ৰুল নহয় কাৰণ এই নাম্বাৰ দি ষ্টাৰ্ট হৈছে কিছুমান ৰুল আছে এখিনি আমি মেইনটেইন কৰিলে হ'ব মাই এজ এনেকে আমি আইডেন্টিফায়াৰ দিব নোৱাৰো কেলে মাজত গ্যাপ আছে গ্যাপ আমি দিব নোৱাৰো আন্ডাৰস্কোৰ দিব পাৰো আপত্তি নাই তো গ্যাপ নিদিবা স্টার্টিং নাম্বার দি নকৰিবা হেগিটা নিয়ম আমি ফলো কৰিলে হ'ব বাকি তোমালোকে যেনেকুৱা ধৰণে নাম বনাব বিচাৰিছা আইডেন্টিফায়াৰ বনাব বিচাৰিছা বনাব পাৰা হেগিটা নিয়ম হেটা নিয়ম বেসিক্যালি ফলো কৰিলে বা নেক্সট কি কোনো কিওয়াৰ্ড ইউজ নকৰিবা কোনো ইহতৰ ৰিজাৰ্ভ থকা ওয়াৰ্ড ইউজ নকৰিবা আকৌ কৈছো যে কোনো কিওয়াৰ্ড ইউজ নকৰিবা স্টার্ট আইডেন্টিফায়াৰ নাম কোনো তোমালোকে ডিজিট দি ষ্টাৰ্ট নকৰিবা নাম্বাৰ দি ষ্টাৰ্ট নকৰিবা সদায় আখৰ আৰু আন্ডাৰস্কোৰ দি ইউজ কৰিব পাৰা মাজত আইডেন্টিফায়াৰ নাম এটা মাজত গ্যাপ দিব নালাগে গ্যাপ নিদিবা আন্ডাৰস্কোৰ দিব পাৰা বা গ্যাপ নিদিলেও একো নাই এন্ড এগেইন কেস সেনসিটিভ যদি তুমি আপাৰ কেছত এটা বস্তু লিখিছা তুমি যদি এটো আইডেন্টিফায়াৰ এটা লিখিছা বনালা এন্ড এটো যদি আইডেন্টিফায়াৰ এটা বনালা দুটা কিন্তু বেলেগ বেলেগ একে নহয় আকতে তো কেস সেনসিটিভ হয় আইডেন্টিফায়াৰ বুজি পালা কথাটো আইডেন্টিফায়াৰ কি আমি যোনবিলাক বস্তু বনাম অলপ পিছত আমি যেতিয়া ভেৰিয়েবল বনাম ন ভেৰিয়েবল আমি বনাম তেতিয়া তোমালোকে বুজি পাইছা তো ভেৰিয়েবলটো আমি আইডেন্টিফাই কৰিছো আমি ওকে নেক্সট এবিলাক মানে কি এবিলাক এটা টোকেনে হয়
প্ৰত্যেকটো এটা মিনিং বনাইছে ন আইডেন্টিফায়াৰ এটা মিনিং বনাইছে তো কিৱৰ্ড বিলাকে আইডেন্টি এটা মিনিং দিছে ন আমাৰ C++ প্ৰগ্ৰামটোত তো এইবিলাকক টোকেন বুলি কয় টোকেনৰ ভাগ নেক্সট আমাৰ আহি গ'ল কনষ্টেন্ট বা লিটাৰেলছ তো বহুত ধৰণৰ এনে কনষ্টেন্ট মানে এনেকুৱা কিছুমান ভ্যালু যোনবিলাক ভ্যালু চেঞ্জ নহয় মানে আই যদি মই এটা জায়গাত 32 ভ্যালু ৰাখিছো ন যদি তোমাৰ কনষ্টেন্ট ভ্যালু ৰাখিছো তো কম্পাইলাৰলৈ যাব ন পিছত আমি লিখিছো হাই লেভেল তো কম্পাইলাৰলৈ যাব তো ৰান আমাৰ মানে তাৰ ভ্যালুটো চেঞ্জ নহয় সদায় ফিক্স থাকিব এইবিলাক কনষ্টেন্ট বুলি কৈছে তো বিভিন্ন ধৰণৰ কনষ্টেন্ট আছে লিটাৰেলছ আছে তেনেকে ইন্টিজাৰ তো আইএনটি কৈছো আমি তো ইন্টিজাৰ কনষ্টেন্টত আমি কি হোল নাম্বাৰ বিলাক ৰাখিব পাৰিম পজিটিভ অফ নেগেটিভ অফ মেটাৰ নকৰে আমাৰ ইন্টিজাৰ কনষ্টেন্ট এনেকুৱা নাম্বাৰ বিলাক আমি ৰাখিব পাৰিম ওকে তাৰপিছত আমাৰ ফ্লোটিং পইণ্ট ফ্লোটিংক আমি ফ্লোট বুলি কয় তো ফ্লোট লিটাৰেলছত ফ্লোট যোনবিলাক লিটাৰেল থাকিব তাত আমি কি পইণ্টত নাম্বাৰ বিলাক ৰাখিব পাৰিম মানে পজিটিভ অফ নেগেটিভ মানে মেটাৰ নকৰে তো এইবিলাকক ৰিয়েল কনষ্টেন্ট বুলি কোৱা যায় এনে টাৰ্ম দিয়া হয় আৰু ৰিয়েল কনষ্টেন্ট কেলে কাৰণ ইয়াত আমি পইণ্ট হক বা এনেকুৱা নাম্বাৰ সকলো আমি ষ্ট'ৰ কৰিব পাৰিম কিন্তু আইএনটিত আমি অকল এনেকুৱা হোল নাম্বাৰ আমি ষ্ট'ৰ কৰি ৰাখিব পাৰো পইণ্টত ৰাখিব নোৱাৰো তো পইণ্টত যদি কিবা ৰাখিব লগা হয় আমি কি খুলিব লাগিব ফ্লোট খুলিব লাগিব তেনেকে ক্যাৰেক্টাৰ ৰাখিব পাৰো আমি চাৰ ক্যাৰেক্টাৰ সদায় ইনভাৰ্টেড কমাৰ ভিতৰত ৰখা হয় সিঙ্গল ইনভাৰ্টেড কমাৰ ভিতৰত চাম আমি পিছত স্ট্ৰিং মানে কি এগাল ক্যাৰেক্টাৰ একলগ হয় এটা যেন হেলো ওয়ার্ডটো এইচ আছে ই আছে এল দুবাৰ আছে ও আছে তো ক্যাৰেক্টাৰ নহয় জানো সো শব্দ সেন্টেন্স এইবিলাক আখৰ বিলাক মানে সিকোয়েন্স অফ ক্যাৰেক্টাৰ এগাল মান ক্যাৰেক্টাৰক একেলগে স্ট্ৰিং বোলা যায় স্ট্ৰিং ৰাখিবৰ কাৰণেও আছে স্ট্ৰিং লিটাৰেলছ এগেইন বুলিয়ান তাক আমি বুল বুলি কওঁ বুলিয়ান মানে কি বুলিয়ানত অকল দুটা ভ্যালু থাকে ট্ৰু ফলছ তেনেকুৱা ভ্যালু ৰাখিবৰ কাৰণে আমি হতে কি বুলিয়ান লিটাৰেল বা বুলিয়ান কনষ্টেন্ট আমি খুলিব পাৰো তো দুটা বস্তু আছে এটা কনষ্টেন্ট এটা ভেৰিয়েবল তো কনষ্টেন্ট বিলাকত থকা ভ্যালু বিলাক চেঞ্জ নহয় কিন্তু ভেৰিয়েবলত থকা ভ্যালু বিলাক চেঞ্জ হয় তো ইন্টিজাৰ কনষ্টেন্ট ভেৰিয়েবল ইন্টিজাৰ ফ্লোট কনষ্টেন্ট হ'ব ভেৰিয়েবল হ'ব বস্তুটো মেটাৰ নকৰে খালি কি টাইপৰ কনষ্টেন্ট আছে আমাক হেতু শিকাইছে কনষ্টেন্ট বা লিটাৰেলছ তো বেলেগ ধৰণৰ ইনফৰমেশন বা বেলেগ ধৰণৰ ডাটা হ'বৰ কাৰণে আমি বেলেগ ধৰণৰ কনষ্টেন্ট বা লিটাৰেলছ ইউজ কৰিবলৈ দৰকাৰ পৰিব আমাক বুজি পালা কথাটো ক্লিয়াৰ হল এটা সিম্পল পইণ্ট হৈ আছে এইখিনিতে ক্লিয়াৰ হৈ লোৱা পিছত আমি এনেও প্ৰগ্ৰাম বনালেহে বস্তুবিলাক পুৰা ক্লিয়াৰ হয়গে তো নেক্সট আহি গ'ল অপাৰেটৰ এনেকুৱা কিছুমান সিম্বল যোনবিলাকে কিবা এটা অপাৰেচন কৰা কিবা এটা কাম কৰাত আমাক সহায় কৰে যেনেকে আমি ইয়াত এৰিথমেটিক অপাৰেটৰ যেনেকে 3+2 এই প্লাছটো এটা অপাৰেটৰ নহয় জানো কি কৰা সহায় কৰে দুটা নাম্বাৰ এড কৰা সহায় কৰিছে তেনেকে বহুত ধৰণৰ অপাৰেটৰ আছে C++ত তো যোনবিলাকে কিবা তোমালোকৰ ম্যাথমেটিক্যাল কাম কৰিব ক্যালকুলেশন কৰাত সহায় কৰিব সেইবিলাকক এৰিথমেটিক অপাৰেটৰ বুলি কয় প্লাস মাইনাস ইনটু ডিভাইড বা তোমালোকৰ মডুলাছ অপাৰেটৰ আছে আমি চাম পিছত যোনবিলাকে কিবা কম্পেয়াৰ কৰাত সহায় কৰে গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল নট ইকুৱেল সেইবিলাকক কি ৰিলেশনাল অপাৰেটৰ বুলি কয় কিছুমান আছে তোমালোকৰ লজিক্যাল অপাৰেটৰ যোনবিলাকে কি দুটা বা তিনটা কন্ডিশন একেলগে চাবলে চাই যেনেকে a greater than b n তাৰ লগতে b greater than c হ'ব লাগিব এটো হ'ব লাগিব দুটা যেনেকে স্টেটমেন্ট যদি কন্ডিশন যদি একেলগে চেক কৰিব লগা হয় তেতিয়া আমি লজিক্যাল অপাৰেটৰ ইউজ কৰো অ্যাসাইনমেন্ট অপাৰেটৰ কাম কি কিবা ভ্যালু কবাত থবলে যদি আমি সিম্বল ইউজ কৰি এইবিলাকক অ্যাসাইনমেন্ট অপাৰেটৰ বুলি কৈছে দেন এগেইন আদাৰ কিছুমান আছে তোমালোকৰ প্লাস প্লাস মাইনাস মাইনাস সাইডত বহুত ধৰণৰ অপাৰেটৰ আছে নেক্সট ভিডিওটো অপাৰেটৰৰ ওপৰত হ'ব সেইকাৰণে মই ইয়াত ইমান ইন ডিটেইলত কোৱা নাই জাস্ট জানি থোৱা যে অপাৰেটৰ বিলাক এটা টাইপৰ কি হয় টোকেনে হয় বুজি পালা আমি কথাখিনি অপাৰেটৰ বহুতখিনি এনেকুৱা কিছুমান সিম্বল যিবিলাক কাম কৰাত কিবা সহায় কৰে নেক্সট ভিডিও ভালকৈ ক্লিয়াৰ হৈ যাব লাষ্ট এটা কি আছিলে কিছুমান আমাৰ কি আছে punctuators বা separators যেনেকে এইবিলাক ব্ৰেকেট হল কাৰ্লি ব্ৰেকেট হল parenthesis হল বিগ ব্ৰেকেট হল কমা হক সেমিকলন হক কলন হক ডাবল কলন হক হ্যাশট্যাগ হক এইবিলাকো বহুত জেগাত ইউজ হ'ব C++ অলপ পিছতে আমি যেতিয়া প্ৰগ্ৰামটো বনাম গম পাবা তো এইবিলাক নিয়ম হয় যে এটো ইয়াত ব্ৰেকেট দিবই লাগিব মই ইয়াত কাৰ্লি ব্ৰেকেট দিবই লাগিব ইয়াত parenthesis দিবই লাগিব তো এইবিলাক punctuators বুলি কৈছে এইবিলাক এটা টোকেন কাৰণ ইহতি এটা মিনিং বুজাইছে ন আৰু যদি ব্ৰেকেটডাল দিছো কিবা এটা মিনিংতে দিছো সেইবিলাকো টোকেন হয় স্ট্ৰিং অলৰেডি শিকিলো স্ট্ৰিং মানে টোকেন হয় স্ট্ৰিং মানে কি সিকোয়েন্স অফ ক্যাৰেক্টাৰ্স একেলগে যদি এগালমান ক্যাৰেক্টাৰ থাকে তো হেতুকে স্ট্ৰিং বুলি কয় ইম্পৰ্টেন্ট হয় বহুত বস্তু স্ট্ৰিংটো তো এইখিনি আছে টোকেনস আমি এতিয়া শিকিলো যে হোৱাট ইজ ক্যাৰেক্টাৰ সেট যিমান এইবিলাক বস্তু বুজি পায় এইবিলাকৰ ক্যাৰেক্টাৰ সেট বুলি কৈছে টোকেনস এনেকুৱা কিছুমান সৰু বস্তু যোনবিলাকে আমাৰ প্ৰগ্ৰামটোক এটা মিনিং দিছে এইবিলাক টোকেন হয় বুজি পালো আমি তো এইবিলাকৰ সহায়তে আমি C++ বস্তুখিনি লিখিম
তো ক'ত কি ইউজ হৈছে তোমালোকে নিজে দেখিবা এতিয়া C++ প্ৰগ্ৰামটো বনাওঁতে তো বলা তেন্তে আমি লাইফৰ বা কাৰোবাৰ লাইফৰ প্ৰথম নহ'বও পাৰে বাট এনিৱেজ আমি আমাৰ কোৰ্সৰ প্ৰথমটো C++ প্ৰগ্ৰাম বনাও বলা লেটস বিল্ড দ্য ফাৰ্স্ট প্ৰগ্ৰাম তো এতিয়া আমি আমাৰ ফাৰ্স্ট C++ প্ৰগ্ৰামটো বনাবলৈ গৈ আছো তো মই ফাৰ্স্ট অফ অল মই পটককে ষ্ট্ৰাকচাৰটো লিখি লৈছো তাৰ পিছত মই বুজাম যে প্ৰত্যেকটো লাইনে আমাক কি কৰিছে এন্ড ইন ফিউচাৰটো আমি C++ এনেকৈ লিখিম নেকি তো মই ফাৰ্স্ট লিখি লৈছো বস্তুটো তো ফাৰ্স্ট আমি কি লিখিম যে হ্যাশট্যাগ ইনক্লুড এটা কৰিম এইবিলাক কি হয় কিয় কৰিছো অলপ পিছতে ক্লিয়াৰ হৈ যাব চিন্তা নকৰিবা ওকে তো আমাৰ এটো সবতকে বেসিক এটা C++ প্ৰগ্ৰাম হয় যত আমি এটা আউটপুট দিছো মানে আমাৰ যোনখন আউটপুট ডিভাইসটো কোনটো আমাৰ স্ক্ৰিনখন লাগি নাথাকে জানো কম্পিউটাৰত এই আমাৰ স্ক্ৰিনখনত কিবা এটা বস্তু শো হ'ব মানে কি শো হ'ব হেলো ওয়ার্ল্ড বুলি শো হ'ব ওকে এই বস্তুটো হৈছে কেনেকে আমি এখিনি বস্তু কিয় লিখিছো তো আমি অলৰেডি জানো যে এবিলাক সিনট্যাক্স হয় লিখা নিয়ম হয় তো এই হ্যাশট্যাগটো এই পাৰ্টটো প্ৰথমতে আমি বুজি চাওঁ ওকে এই পাৰ্টটো কিয় কৰিছো তো এই পাৰ্টটো একচুয়ালি প্ৰি প্ৰসেসিংৰ কাৰণে প্ৰি প্ৰসেসিং কি বস্তু তো প্ৰি প্ৰসেসৰ বা প্ৰি প্ৰসেসিং কি বস্তু যে এখিনি আমিটো C++ লিখিছো হয় নাই তো কম্পিউটাৰটো বুজিব লাগিব ন যে এই মানুহজনে হেলো ওয়ার্ল্ডটো স্ক্ৰিনত দেখাব বিচাৰিছে তো অবিয়াসলি এই কোড খিনি কম্পাইলাৰলে যাব কম্পাইলাৰে মেচিন কোডলে কনভাৰ্ট কৰিব লাগে মেচিনে বুজিব তো আমাৰ আউটপুটটো স্ক্ৰিনত দেখাই দিব হয় আমি যিখিনি লিখিব লগাখিনি লিখি দিলো এখিনি পিছত যাব তো এই কম্পাইলাৰলে যোৱাৰ আগত যোনটো প্ৰসেসিং হ'ব হেতু প্ৰি প্ৰসেসৰ হেতুকে প্ৰি প্ৰসেসিং বুলি আমাক কৈছে ওকে তো এই পাৰ্টটো মানে আগতেই কম্পাইলাৰলে যোৱা আগতেই বুজিব কি বুজিব কিয়নো বুজিব লাগে এই লাইনটো মানে তো ইনক্লুড মানে চাবাতে আমি .h মানে এটা হেডাৰ ফাইল বুলি কয় এইবিলাক হেডাৰ ফাইল বুলি কয় তো হেডাৰ ফাইল বিলাকনো কেলে ইনক্লুড কৰিছো কেলেনো সোমাইছো আমাৰ C++ প্ৰগ্ৰামটো হয় নে তো এ iostream.h তো .h টো নহলো হৈ যায় আমি iostream দি পেলাই এংগুলাৰ ব্ৰেকেট দি ক্লোজ কৰিলে হৈ যাব বুজি পাই যায় আমাৰ যোনবিলাক মানে আইডি বিলাক থাকে তো এগেইন আইডি বস্তুটো আমি চাম তো এই হেডাৰ ফাইলটো ভিতৰত কিছুমান বস্তু লিখি থোৱা আছে যেনেকে তো cout টো এতিয়া cout টো এটা মেথড হয় বা আমি এটা ফাংচন হয় বুলি ক'ব পাৰিম বা এতিয়া কাৰণে মই মেথডে ইউজ কৰিছো যে cout এ কি কাম কৰে coutৰ পিছত আমি যেটো লিখিম এটো আমাক আউটপুট ডিভাইস মানে আমাৰ স্ক্ৰিনখনত দেখুৱাত সহায় কৰিছে তো কোনে কামটো কৰিছে তো cout টোৱে কৰিছে হয়নে তেনেকে আৰু বহুত কিছুমান আছে মেথড cin আছে যেনেকে আমাৰ যেনেকে cout টো আমি কিলো এটা বহুতখিনি ধৰণৰ মেথডে কেনেকে কাম কৰিব সেই বস্তুটো এই হেডাৰ ফাইলটোৰ ভিতৰত লিখি থোৱা আছে অলৰেডি মানে আজি কম্পিউটাৰে cout লিখা পিছত যে এটো লিখিলে যে হেতু কম্পিউটাৰ স্ক্ৰিনখনত দেখাই দিব লাগে সেইটো বুজি পাব লাগিব ন কম্পিউটাৰ ইমান স্মাৰ্ট নহয় তাক সব বস্তু লিখি থব লাগিব তো হেবিলাক বস্তু লিখি থোৱা আছে যে cout টোৱে কি কাম কৰিব cin এ কি কাম কৰিব হেবিলাক এই হেডাৰ ফাইলটোৰ ভিতৰতে আমাৰ লিখি থোৱা আছে মানে সেই কাৰণে আমি তাক ইনক্লুড কৰিছো ইয়াক যদি ইনক্লুড নকৰিলোহেঁতেন তো cout মানে কি আমাৰ কম্পিউটাৰটোৱে কম্পাইল কৰোতে বুজিয়ে নাপালে যে cout মানে কি কৰিব লাগে তো সেইকাৰণে তো প্ৰি প্ৰসেসিং কম্পাইলাৰলে যোৱা আগতে এটো ইনক্লুড হৈছে ন ইয়াৰ বস্তুখিনি পাব তাৰপিছত কম্পাইলাৰলে যাওঁতে cout টো কম্পাইলাৰটো বুজি যাব cout মানে এনেকে কাম কৰিব লাগে বস্তুটো বুজি পালা নাই সেইকাৰণে তাক আমি এই প্ৰথম লাইনটো ইনক্লুড কৰিছো এটো প্ৰি প্ৰসেসৰ কাৰণে বুজিলো কথাখিনি হয় তাৰপিছত আহি গ'ল আমাৰ সেকেন্ড লাইনটো int main এটা ফাংচন হয় এটো মেইন ফাংচন হয় তো C++ আমাৰ মেইন যিখিনি কোড ৰান হ'ব ফাৰ্স্ট কম্পাইলাৰে সদায় মেইন ফাংচনটো ৰান কৰিব ইয়াৰ ভিতৰত যি লিখা আছে হেতু ৰান কৰিব আমি পিছত বহুত ধৰণৰ ক্লাস বিলাক বনাম তো প্ৰগ্ৰাম এটা বহুতটা ভাগ থাকে অকল বলে এখন পেজতে বলে এই মেইন অবজেক্টে আমি গোটেইগাল লিখিছো এটা সফটওয়্যাৰ বনাওতে বলে ইয়াৰ ভিতৰতে গোটেইগাল লিখিছো তেনেকুৱা নহয় আমি বিভিন্ন ধৰণৰ ক্লাস বনাও তাৰপা অবজেক্ট বনে হেবিলাক আমি শিকিমগে
তো বহুত গাল বস্তু লগ আকৌ এই মেইনতে হ'ব ই মানে বস্তু তো আলটিমেটলি এই ফাংচনটোৱে আমাৰ কি কম্পাইল হতে ফাৰ্ষ্টতে ৰান হ'ব ইয়াৰ ভিতৰত কিবা থকা বস্তু পিছত আকৌ ৰান হ'ব এইবিলাক কিমান কমপ্লিকেট নকৰো মুঠতে এইটো মেইন ফাংচনৰ ভিতৰতে আমি এতিয়া বৰ্তমান সদ্যহতে আমি কোডখিনি লিখিম কেলে প্ৰথম এইটোৱে ৰান হ'ব এনেকি তো তোমালোকৰ ফাংচন কি হয় আমি পিছত পাম তো ফাংচন এনেকুৱা বিলাক বস্তু যে যোনে কিবা এটা কাম কৰাত আমাক সহায় কৰিব বাৰ বাৰ আমি ৰিইউজ কৰি থাকিব পাৰিম এতিয়া কাৰণে ইমানো জানি থওঁ এণ্ড ফাংচন সদায় ফাংচন এটা ৰিটাৰ্ণ পইণ্ট হ'ব লাগিব যেতিয়া আমি এটা ফাংচনক আমি ৰিটাৰ্ণ কৰো তো সেইখিনি সময়ত ৰখি যায় মানে এইটো ফাংচনৰ আগত কি লিখা আছে ফাংচনৰ নাম হৈছে মেইন ফাংচন আৰু ফাংচনৰ ভিতৰত সদায় এনেকুৱা ব্ৰেকেট আহে তাৰপিছত এনেকুৱা কাৰ্লি ব্ৰেকেট মানে তাৰ ভিতৰত কি কাম হ'ব এইবিলাক আমি কি কৈছিলো এইবিলাক কি পাংচুৱেটাৰ্ছ বুলি কৈছিলে আমাৰ হয়নে তো এই ফাংচনটো int মানে এটা ইন্টিজাৰ ৰিটাৰ্ণ কৰিব যেতিয়া এই ফাংচনটো এটা ইন্টিজাৰ ৰিটাৰ্ণ কৰি দিব সেইখিনিতে ৰখি যাব মানে আৰু কাম নাই মানে তাৰ তো সেইকাৰণে আমাৰ কাম কি আছিলে এইটো কাম কৰিলো আমি হয়নে শেষত আমি কি কৰিলো ৰিটাৰ্ণ 0 তো 0 টো সবতকৈ বেছি কৈ মানে বস্তুটা ৰিটাৰ্ণ কৰিব পাৰে তো ৰিটাৰ্ণ 0 মানে কি এটা ইন্টিজাৰ ৰিটাৰ্ণ কৰিলে এটা ফাংচনটো এইখিনিতে খতম হৈ গ'ল কম্পাইলাৰ বুজি যাব যে আৰু কাম কৰিব নালাগে এইখিনিতে মই ৰখিব লাগে বুজি পালা নে কথাটো তো ফাংচনে ৰিটাৰ্ণ কৰিব লাগে যদি ৰিটাৰ্ণ টাইপ আগতে মেনশ্যন কৰা হয় তো এইবিলাক আমি ফাংচনত বুজিম বাট এতিয়া আমি কি বুজিলো যে এনেকে আমি লিখিবই লাগিব মানে C++ টো আমি প্ৰগ্ৰামিং কৰোঁতে এতিয়া বৰ্তমান কি কৰিব লাগিব আমি এই লাইনটো ইনক্লুড কৰিবই লাগিব নহলে আমি cout cin কৰিব নোৱাৰো int মেইন খুলিবই লাগিব যিহেতু মেইনৰ ভিতৰত থকাখিনি এক্সিকিউট হ'ব প্ৰথমতে হয় নাই এই ব্ৰেকেট দিবই লাগিব কাৰণ নিয়ম হয় তাৰপিছত আমি যিমান কাম কৰিব আছে কামখিনি লিখিম আজি মোৰ এটা লাইন আছিলে তো 1000টা লাইন থাকিলে 1000টা লাইন লিখিম জাস্ট কৈছো শেষ হৈ যোৱাৰ পিছত আমি ৰিটাৰ্ণ জয় দিম কেলে ফাংচনটো সেইখিনিতে ৰখিব লাগিব কম্পাইলাৰে বুজিব লাগিব এণ্ড শেষত কাৰ্লি ব্ৰেকেটডাল আমি ক্লোজ কৰি দিম তো বেসিক ষ্ট্ৰাকচাৰটো আমি বুজি পাই গলো ক্লিয়াৰ হল এইকেইটা বস্তু আমি সদায় লিখিবই লাগিব বাকি এই লাইনটো আমাক যি কৰিব দিয়ে আমি সেইটো মতে কামবিলাক কৰি যাম এতিয়া আমি বুজো যে cout টো কাম কি আছে এণ্ড std কেনে লিখিছো ওকে চাবা std কেলে দিয়া হৈছে এইবিলাক ষ্টেণ্ডাৰ্ড ফাংচন হয় তো cout টো আমি ষ্টেণ্ডাৰ্ড ফাংচন বুলি ক'ব পাৰো ষ্টেণ্ডাৰ্ড ফাংচন cout cin এইবিলাক ষ্টেণ্ডাৰ্ড ফাংচন হয় তো এইবিলাক ষ্টেণ্ডাৰ্ড ফাংচন কেলে কোৱা হৈছে কাৰণ ষ্টেণ্ডাৰ্ড ফাংচন হিচাপে এটা কেলে থোৱা হৈছে যাতে আমি ইন ফিউচাৰ যদি আমি বোলে আকটা খুলি দিলো cout বুলি যেনিবা আৰু নাম খুলি দিলো আমি যাতে ইয়াৰ কনফিউজন নহয় যে আমি কোলা cout টো ইউজ কৰিম নে এই C++ ৰ লাইব্ৰেৰীত থকা cout টো ইউজ কৰিব লাগে কাৰণ আমি যদি কেতিয়াবা cout টা খুলি দিও কেতিয়াবা পিছত যদি ফাংচন এটা বনাই দিলো তাৰ কাম বেলেগ হ'ব পাৰে তো স্ট্যান্ডার্ড std আগত লিখি দিয়াৰ কাৰণে বুজি যাব যে স্ট্যান্ডার্ড নেম স্পেসৰ আন্ডাৰ থকা cout ফাংচনটো হে ইউজ কৰিছে এই মানুহজনে মানে এটা কনফ্লিক্ট নহয় সেইকাৰণে হেতু স্ট্যান্ডার্ডটো মেনশন কৰিব লাগে কেলে কাৰণ হেতু স্ট্যান্ডার্ড লাইব্ৰেৰী স্ট্যান্ডার্ড নেম স্পেসৰ আন্ডাৰ সোমাই আছে নেম স্পেস কি বস্তু হয় এতিয়া তো নেম স্পেসটো তোমালকে এনেকুৱা ধৰণে বুজিবলৈ চেষ্টা কৰা এটা ফোল্ডাৰ এটা জায়গা যত বহুতখিনি একে ধৰণৰ বস্তু একেলগে ৰখা হৈছে মানে যদি তোমাৰ ওচৰত বোলে 1000টা ঘড়ী আছে তুমি ঘড়ী কিটা একেটা ৰুমত ৰাখিছা যেনিবা তো এইবিলাক যেনেকে cout cin এইবিলাক ষ্টেণ্ডাৰ্ড যিবিলাক ফাংচন থাকে ন এইবিলাক std নেম স্পেসৰ আন্ডাৰ ৰাখা হৈছে মানে তো নেম স্পেস মানে এটা জায়গা যত একে ধৰণৰ বস্তু ৰখা হয় তো ষ্টেণ্ডাৰ্ড বিলাক std নেম স্পেসৰ আন্ডাৰ ৰাখা হৈছে কাৰণ আমি কি std লিখি লব লাগে এন্ড দুটা যে কলন দিছো আমি দুটা কলন মানে কি যিকোনো ক্লাস বা যিকোনো বস্তু বিলত আমি ঘুমাইছো মানে C++ হেতুৱে বুজাইছে যে std নেম স্পেস std যিমান গাল বস্তু আছে std যোনটো ক্লাসটো আছে মানে তাৰ ভিতৰত ঘুমাব লাগে ঘুমাই বিলে cout টো আনিব লাগে তাৰ ভিতৰৰ cout টো আনিব লাগে বস্তুটো বুজি পালা কথাটো যদি বে তোমালকে যিমান বাৰ cout কৰা সিমান বাৰ std লিখিব লাগে যদি বে তোমালকে দিগদাৰ পাইছা তা কিন বাৰ বাৰ std লিখি থাকিব লাগে তাৰ ওপৰত আমি আৰু এটা কাম কৰিব পাৰো যে ওপৰত এই হ্যাশট্যাগৰ পিছত আমি এটা লাইন লিখিব পাৰো তো মই অকমান ওপৰলৈ লৈ গৈছো বস্তুটো স্পেস বনাবৰ কাৰণে তো হ্যাশট্যাগটো আমি এখিনি লিখিছো include iostream এখিনি আমি ৰাখি দিব পাৰো .h লিখিলো একো আপত্তি নাই একে using name space std
এই লাইনটো যদি আমি মেনশন কৰি দিও ন তো কম্পিউটাৰ আমাৰ এই কম্পাইলাৰটো বুজি যাব যে এই নেম স্পেচ std নেম স্পেচটো আমি ইন ফিচাৰ আকৌ ইউজ কৰিব নালাগে যে cout টো এই std পাই আনিছে বুলি নিজে বুজি যাব মানে তাক আকৌ ইয়াত আমি মেনশন কৰিব নালাগে যে std ভিতৰত গৈ পেলাই এতিয়া আমি এনেকে অকল cout লিখিব পাৰিম মানে যদি এই লাইনটো মেনশন কৰো তো নেম স্পেচ কি এটা জায়গা যত একে ধৰণৰ বস্তু ৰখা হয় তো আমি std নেম স্পেচটো মানে ইয়াত ইউজ কৰিছো ইউজিং নেম স্পেচ std তো হি বুজি যাব যে এই cout টো হে তাপাই আনিব লাগিব বুজি পালা নে তো এটো লিখিলে আমাৰ std টো পিছত আকৌ মেনশন কৰি দিব নালাগে কিন্তু যেতিয়া ইন জেনাৰেল মানে এই কথাটো কেলে হয় ইন ফিউচাৰ যদি তুমি cout নামৰ এটা ফাংচন বনাই দিয়া তাত কনফ্লিক্ট হৈ যাব পাৰে খেলিমেলি হৈ যাব পাৰে তো এই কাৰণে বেটাৰ প্ৰেক্টিস কি প্ৰত্যেকটোতে std লিখাটো ভাল তেতিয়া তাৰ মানে কোনো কনফিউজন নহয় সদায় এই std ভিতৰৰ পৰা আনিব আৰু এতিয়া আমি এবিলাকত নাযাও তো বস্তুটো বুজি পালো এটো std টো কেলে লিখিলো তে cout টো কি cout টো আমি আউটপুট স্ট্ৰিমৰ কাৰণে ইউজ কৰো মানে ই আমাৰ আউটপুট ডিভাইসটোৰ লগত কানেক্ট থাকে মানে কানেক্ট থাকে নহয় আমাক কানেক্ট কৰাই প্ৰগ্ৰামটো আউটপুট মানে কি যত আমি কিবা দেখিম কম্পিউটাৰ আমাক যি দিব ক'ত দেখিম স্ক্ৰিনখনত দেখিম ন তো cout এ আমাক স্ক্ৰিনখনৰ লগত কানেক্ট কৰাত সহায় কৰে স্ক্ৰিনত কিবা দেখাবলৈ সহায় কৰে তো এইটো এই দুডাল যে এংগুলাৰ ব্ৰেকেট ইটো বিনে থাকে cout ইটো বিনে থাকিব এটো কি বুলি কয় আমাক এইটো ইনসাৰশন অপাৰেটৰ বুলি কৈছে আমাক অপাৰেটৰ মানে কিবা এটা কাম কৰিছে কি ইনসাৰশন যে এই স্ট্ৰিমটো এই আখৰ স্ট্ৰিমটো এই আউটপুট ডিভাইসত ইনসাৰশন কৰাত সহায় কৰে যাতে আমি দেখি পাওঁ বস্তুটো বুজি পাইছা নে হেতু ইনসাৰশন অপাৰেটৰ বুলি কৈছে আমাক কাৰণ ক্লিয়াৰ হল বস্তুটো তেনেকে আমি যদি আৰু cout লিখিব পাৰো তাত মানে হেল্লো ওয়ার্ল্ড লিখিব আকৌ যদি cout তলত লিখো আকৌ যেনিবা লিখিলো যেনিবা I love coffee এতিয়া যদি মই এই পাৰ্টটো ৰান কৰো তো কি দেখাব তো মই মানে দূৰত লিখিছো ৰিটাৰ্ণ যেটা কাৰণ আমি তাত লিখিব লাগিব বস্তুবিলাক ওকে তো কি হ'ব এটা আমাক কি বুলি কৈছে যে প্ৰথম লাইন হেল্লো ওয়ার্ল্ড বুলি প্ৰিন্ট কৰিব আৰু এটা লাইন কি বুলি প্ৰিন্ট কৰিব I love coffee বুলি হি প্ৰিন্ট কৰিব বুজি পালা কথাটো তো হেতু ধৰণে মানে কি হয় আমাৰ যে আমি আউটপুট ডিভাইসৰ লগত কানেক্ট হৈছো যে আউটপুট দিব আমাক স্ক্ৰিনত কিবা দেখিম cout নিলিখা লাগে আমি একো নেদেখো স্ক্ৰিনত বস্তু বুজি পাইছা কথাটো তো ইনসাৰশন অপাৰেটৰ cout আমি এনেকৈ লিখিম এটো নিদিলে std লিখিব লাগিব তো std লিখিব লাগিব এটো std লিখিব লাগিব দুটা কলন দিব লাগিব যাতে তাৰ ভিতৰত সোমাব যায় বস্তুটো বুজি পালা কথাটো এখিনি লাগে আমি আউটপুট স্ট্ৰিম coutৰ বিষয়ে কি কলো কিবা যদি প্ৰিন্ট কৰিব লগা থাকে আমাক যদি কিবা দেখাবলৈ কয় স্ক্ৰিনত তো c++ আমি কেনেকৈ দেখাম cout কৰি দেখাম বুজি পালা কথাটো আউটপুট স্ট্ৰিম আউট এখিনি লাগে আই গেছ প্ৰবলেম নাই এগেইন এখিনি এটা বস্তু মন কৰিবা তোমালোকে প্ৰত্যেকটো লাইনৰ হেকত আমি সেমিকলন এটা দিছো তো এটা কি বুজাইছে এন্ডিং অফ দ্যাট লাইন এই লাইনটো এখিনতে খতম হৈছে সেমিকলন দি বুজাবই লাগিব নিয়ম হয় বুজি পালা এটা আমাৰ সিনট্যাক্সৰ পাৰ্ট ক্লিয়াৰ হল এগেইন এটা তোমালোকে কি ভাবিছা যে কম্পিউটাৰ যেতিয়া আউটপুটটো চাও আমি তো নেক্সট ভিডিওত আমি এটা কম্পিউটাৰ কৰি চাম এতিয়া বস্তুবিলাক বুজি পাবা কথাটো তো ইয়াত কি আহিব লাগে নিয়মমতে আমাৰ এনেকা আহিব লাগে এটা লাইনত হেল্লো ওয়ার্ল্ড বুলি লিখি আহিব লাগে হয়নে এটা ওয়ার্ল্ড হেল্লো ওয়ার্ল্ড বুলি লিখি আহিব লাগে আৰু নেক্সট লাইনত তোমালোকৰ I love coffee বুলি লিখি আহিব লাগে যেতিয়া আমি এই কোডখিনি কি কৰিম ৰান কৰিম এই কোডখিনি কলে যাব কম্পাইলাৰলৈ যাব কম্পাইলাৰে মেচিনক দিব তাৰ পিছত আমাৰ কি ৰান হৈ পিলে আমি এই আউটপুটটো পাম আমাৰ কম্পিউটাৰৰ স্ক্ৰিনখনত তো এই বাকি এবিলাক একো শো নহয় অকল কি শো হ'ব coutৰ পিছৰ টুকুৰা কেলে কাৰণ coutটো আমাক হেতু দেখাত সহায় কৰে বাকি খিনিটো বুজিব কাৰণে না কম্পাইলাৰে কিন্তু এনেকে নাহিব বস্তু কেলে নাহিব ই ইয়াৰ লগতে লাগি আহিব হেল্লো ওয়ার্ল্ড আহিব I love coffee তো নেক্সট লাইনত নাহিব যদিও আমি ইয়াত নেক্সট লাইনত লিখিছো কাৰণ ইয়াক স্পেসিফিকলি আমি মেনশন কৰি দিব লাগিব যে লাইন এটা ভাঙিব লাগিব বুলি কম্পিউটাৰ ইমানটো স্মাৰ্ট নহয় কম্পাইলাৰটো বস্তু বুজি পাইছা নে তো তাৰ কাৰণে আমি কিছুমান ক্যাৰেক্টাৰ ইউজ কৰি এবিলাক আছে এস্কেপ সিকোয়েন্স বুলি কয় এবিলাক কি বুলি কয় আমাক এস্কেপ সিকোয়েন্স বুলি কৈছে এবিলাকক বহুত ধৰণৰ এস্কেপ সিকোয়েন্স আছে এতিয়া আমি সদ্যহতে অকল /n স্ল্যাশ সিধা স্ল্যাশ নহয় মানে এটা ব্যাক স্ল্যাশ উল্টা স্ল্যাশ বুজিছা নে উল্টা স্ল্যাশ এনে কি বুজায় নিউ লাইন বুজায় আৰু এটা কথা তোমালোকে মন কৰিছা নে এটো ইনভাৰ্টাৰ কমাৰ পিছতে লিখিছো আখৰখিনি কেলে
কাৰণ ষ্ট্ৰিং হয় আখৰ ষ্ট্ৰিং সদায় ইনভাৰ্টেড কমা ভিতৰত লিখিম আমি এতিয়া যদি মই ইয়াত তোমালোকৰ এইখিনিত নহলো যেনিবা এইখিনি যেনিবা এইখিনি যেনিবা মই স্ল্যাশ এনটো লগাই দিলো জাস্ট কৈছো কথাটো হয় এতিয়া কি বুজিবা যে হেলো ওয়ার্ল্ড লিখা পিছত স্ল্যাশ এন মানে কি নতুন এটা লাইনলৈ গৈ যাও মানে এইখিনিতে লাইনটো ভাঙি দিব তো এই আই লাভ কপিটো ক'ত লিখিব এতিয়া নেক্সট লাইনত লিখিব বস্তুটো বুজি পালা নাই এইবিলাক এস্কেপ সিকোয়েন্স বুলি কয় এস্কেপ সিকোয়েন্স বিলাক সদায় ব্যাক স্ল্যাশ উল্টা স্ল্যাশ দিয়ে লিখা হয় বহুত আছে তাৰে এটা শিকিছো আমি কি এন যোনে নিউ লাইন কৰাত সহায় কৰিব আমাক বুজি পালো কথাটো আমি সেইকাৰণে আমি কেতিয়াবা তোমালোকে যদি প্ৰগ্ৰাম লিখা দেখিবা যে একেলগে আহিছে মাজত স্ল্যাশ এন দি দিবা বুজি পালা কথাটো ওকে এতিয়া আমি সি আউট কৰিবলৈ শিকি গলো হয় নেক্সটত আমি চাও আই হোপ মই গোটেইখিনি বস্তু কম ইয়াত মই কলো যে প্ৰত্যেকটো লাইন প্ৰত্যেকটো বস্তু কি হয় আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা কিয় লিখিছো কেলে লিখিছো লাইন কেলে লিখিব লাগিব লাইন কেলে লিখিব লাগিব লাইন কেলে লিখিব লাগিব ওকে এতিয়া আমি অলপ আগবাঢ়ো কিছুমান এক্সট্ৰা কিছুমান বস্তুৰ বিষয়ে আহিব যেনেকে ভেৰিয়েবল তাৰে ভেৰিয়েবল কি হয় তো বিল্ড মোৰ আৰু বিল্ড কৰিব লাগে এতিয়া আমি তো ফাৰ্স্ট অফ অল আমি কি লিখিম ফাৰ্স্ট অফ অল তো ষ্ট্ৰাকচাৰটো লিখি লয় নে তো ফাৰ্স্ট অফ অল ষ্ট্ৰাকচাৰ লিখি লৈছো আমি যে হ্যাশট্যাগ ইনক্লুড iostream .h okay using namespace to দিদিছো যাতে আমি st টো বাৰবাৰ ইউজ নকৰো কিন্তু ভাল প্ৰেক্টিস এতিয়া বৰ্তমানৰ কাৰণে আমাৰ ভাল প্ৰেক্টিস হৈছে বৰ্তমান আমি এটা ইউজ কৰিছো আপত্তি নাই using namespace std semicolon তাৰপিছত কি মেইন ফাংচনটো আহিব তাৰ ভিতৰত আমি গোটেই কাল বস্তু লিখিম মানে তো মেইন ফাংচন এতিয়া আমি লিখি যাও যেতিয়া শেষ হ'ব যেতিয়া আমি ৰিটাৰ্ন দিও দি দিম এটা ভেৰিয়েবল কি বস্তু ভেৰিয়েবল আমাৰ এনেকুৱা এটা জায়গা কোড জায়গা আমাৰ কম্পিউটাৰটো মেমৰিখন আছে ন এই কোডখিনি যেতিয়া ৰান হ'ব তো কম্পাইলাৰ যেতিয়া ৰান হ'ব ন আমাক তো বস্তুবিলাক চলে ক'ত আমি অলৰেডি জানিলো থিওৰিখিনি পঢ়া নাই কিবা এটা কাম কিবা এটা টাস্ক চলিব হলে কম্পিউটাৰৰ মেমৰিখন দৰকাৰ হয় কাৰণ মেমৰিতে বস্তুবিলাক থয় অকমান সময়ৰ কাৰণে এটা ৰেমখন বুলি কৈছো আমি টেম্পৰাৰী মেমৰিখন আমাৰ ৰেমখন প্ৰাইমেৰী মেমৰি তো এই ৰেমত আমি যদি অলপ এটা জায়গা বিচাৰো যে অকমান টাইমৰ কাৰণে এই জায়গাটোকে আমাক লাগে তেতিয়া আমি ভেৰিয়েবল বনাও ভেৰিয়েবল মানে আমি জায়গা বিচাৰি ফুৰো জায়গা লাগে না আমাক তো ভেৰিয়েবল এটা বনাও কেনেকৈ চাবা দে মই প্ৰথমতে ইন্টিজাৰ ভেৰিয়েবল এটা বনাম যে ভেৰিয়েবল বনাবলৈ হলে সদায় আমি আগতে কৈ ল'ব লাগিব যে ভেৰিয়েবলত আমি ৰাখিম কেনেকুৱা বস্তু ৰাখিম আইএনটি মানে কি ইন্টিজাৰ ৰাখিম কিবা নাম্বাৰ ৰাখিম মানে আমি আগতে কৈ ল'ব লাগিব কাৰণ কেলে যি বস্তু কওঁ আমি সিমানটো জেগাহে দিব আমাক মানে ফ্লোট কলে ফ্লোটৰ সমান দিব আইএনটি কলে আইএনটি সমান জেগা দিব ষ্ট্ৰিং কলে ষ্ট্ৰিঙৰ কাৰণে দিব ক্যাৰেক্টাৰ কলে ক্যাৰেক্টাৰ নিচিনা জেগা দিব বুজি পাইছা নাই সেইকাৰণে আমি মেনশ্যন কৰি ল'ব লাগে তাৰপিছত নামটো ৰাখিম মই যেনিবা এজ নামৰ নাম ৰাখিছো কেলে এইটো কি এইবিলাক আইডেন্টিফায়াৰ কেলে আমি নাম দিছো ইকুৱেল 32 সেমিকলন এই লাইনটোক চোৱা এতিয়া এইটো হৈ গৈছে ডাটা টাইপ কি টাইপৰ আমি ইনফৰমেশন থব বিচাৰিছো আমাৰ ভেৰিয়েবলটো ভেৰিয়েবল মানে এটা পাৰ্টিকুলাৰ জায়গা আছে কাৰণে আমাৰ ভেৰিয়েবলটোৰ নাম কি এজ নামৰ ভেৰিয়েবলটা আমাৰ ওচৰত আছে ইকুৱেল টু কি এসাইনমেন্ট অপাৰেটৰ কিবা এটা থোৱাত সহায় কৰিছে আমাক কি থৈছো আমি এটা ভ্যালু থৈছো 32 এতিয়া আইএনটি বুলি লিখি পেলে মই একো ক্যাৰেক্টাৰ হ'ব নোৱাৰো কেলে কাৰণ মই আইএনটি কাৰণে কৈছো তো আইএনটি হে থব লাগিব ইন্টিজাৰ হে থব পাৰিম তো বুজি পাইছা নাই তো এটা আমি এনেকে এটা ভেৰিয়েবল বনাব পাৰো ইন ফিউচাৰ যেতিয়া আমি এজ বুলি কম এজ মানে কি বুজিব 32 বুজিব এটা ভেৰিয়েবলটো বা ভ্যালুটো লৈ আনিব তো ভেৰিয়েবল আমি এনেকে ডিক্লেয়াৰ কৰো তো দিস ইজ ডিক্লাৰেশন অফ ভেৰিয়েবল ভেৰিয়েবলটা আমি ডিক্লেয়াৰ কৰিলাম আমাৰ ওচৰত আছে ভেৰিয়েবলটা ডিক্লেয়াৰ এণ্ড এসাইন কৰিলাম ভ্যালুটা এতিয়া মই যদি এই ভেৰিয়েবলটো প্ৰিন্ট কৰিব লগা হয় কেনে প্ৰিন্ট কৰিম মানে প্ৰিন্ট মানে কি স্ক্ৰীনত যদি দেখাব লগা হয় obviously আমি জানো সি আউট এসডি লিখিব নালাগে কেলে আমি ইয়াৰ ওপৰত লিখি থোৱা আছে সি আউট এতিয়া মই যদি ইনভাৰ্টেড কমা ভিতৰত যদি এজ লিখি দিও এতিয়া কিন্তু হি ইজ আউটপুট কি দিব তোমালোকৰ লাগিব পাৰে যে আউটপুট হি 32 দিব কেলে কাৰণ এজ মানে 32 সোমাই থোৱা আছে আমি নহয় ইয়াতি কি এজ বুলি আখৰটোৱে লিখিব কেলে কেলে আখৰটো লিখিছে কাৰণ আমি এটা ইনভাৰ্টেড কমা ভিতৰত দিছো ইনভাৰ্টেড কমা ভিতৰত মানে কি string মানে আখৰ তো এই এজ টো কে ভেৰিয়েবলটো নুবুজায় হি
string of ভিতৰত মানে আখৰ হে বুজিব string মানে আখৰ তো এই age বুলি প্ৰিন্ট কৰিছে তো আমি ভেৰিয়েবল কেনে প্ৰিন্ট কৰো তেতিয়া হলে ভেৰিয়েবল প্ৰিন্ট কৰা অৱস্থাত আমি ইনভাৰ্টেড কমা দিব নালাগে কেলে কাৰণ এটা ভেৰিয়েবল হয় string নহয় age এতিয়া কি বুজিম আমি এতিয়া আমাক স্ক্ৰিনত কি বুলি প্ৰিন্ট কৰিব যদি আমি ৰান কৰি দিও 32 বুলি প্ৰিন্ট কৰিব কেলে এবাৰ আমি ভেৰিয়েবলটোৰ পৰা ভ্যালুটো আনি লম বুজি পালা কথাটো ওকে এতিয়া মই যেনিবা এনেকে প্ৰিন্ট কৰিব লাগে যেনিবা my age is 32 and 32 টো কত সোমাই আছে আমাৰ age নামৰ ভেৰিয়েবলটো সোমাই আছে and এটুকা কি এটুকা আমি আখৰ লিখিছো আখৰ কেনেকে লিখে string তো তাত আমি কেনেকে কৰিম চাবা দে প্ৰথমতে আমি আখৰটো পৰা লিখি লম string টো পৰা লিখি লম যে my age is অকমান স্পেস দি দিম কেলে কাৰণ স্পেসটা লাগিছে হয় না এতিয়া আমি কি কৰিম তো দুটা ধৰণৰ এটুকা আমি ইনসাৰ্শন অপাৰেটৰ ইউজ কৰিব পাৰিম মানে একেটা লগত লগাব পাৰিম মানে সো আকৌ যদি মই ইউজ কৰো এবাৰ যেনিবা মই কলো যেনিবা is তো বেলেগকে কেনে লিখিলো কাৰণ ইয়াৰ ভিতৰত মই age বুলি লিখি দিয়া হলে my name is age বুলি প্ৰিন্ট হৈ গল কাৰণ এটুকু string বুলি ধৰিছে তো সেইকাৰণে প্ৰথমতে string টো লিখি লৈছো প্ৰথমতে আখৰটো লিখি লৈছো তাৰপিছত এটা গ্যাপ দিছো তাৰপিছত আকৌ এটা ইনসাৰ্শন অপাৰেটৰ ইউজ কৰিবলৈ age লিখিছো তো age মানে কি এবাৰ 32 ভেৰিয়েবলটোৰ ভ্যালুটো আহি গৈছে বুজি পালা নে এটা কি লিখিব লাগিব যে my age is 32 এ যদি 42 থাকিলে 42 লিখি দিম তো বুজি পালা এনেকে আমি ভেৰিয়েবলৰ লগত কাম কৰিব পাৰিম ভেৰিয়েবল আউটপুট দিব পাৰিম বুজি পালা কথাটো ওকে বঢ়িয়া এতিয়া আমি এটা বস্তু শিকিম যে ইনপুট ইনপুট কেনেকে লম এটা ইনপুটটো কেলে লব লাগে ইনপুট আমি দেখোন এনেকে কাম কৰিব পাৰো এটা তুমি ইমাজিন কৰা তুমি আজি সফটওয়্যাৰটা বনালা এই সফটওয়্যাৰটো অকল তুমি ইউজ নকৰা ন তো পৃথিৱীৰ সব মানুহে ইউজ কৰিব হাজাৰটা লাখটা মানুহে ইউজ কৰিব তো যেনিবা সেই সফটওয়্যাৰটো খোলা লগে মানুহটো বয়স সুধে যেনিবা তো এন্টায়াৰ এজ বুলি সুধিলে যেনিবা তো সব মানুহৰ এজ একে হ'ব জানো বয়স একে হ'ব জানো নহয় প্ৰত্যেকৰ বয়স বেলেগ বেলেগ হ'ব নাই তো আমি এনেকে ফিক্স কে মেজৰ কিয় পাৰো জানো আমি যেনিবা এনেকুৱা এটা এই প্ৰগ্ৰামটোকে যেনিবা বনাইছো আমি ধৰি লোৱা এই প্ৰগ্ৰামটোকে যেনিবা বনাইছো তো এই প্ৰগ্ৰামটো আমি যদি 1000 বাৰ ৰান কৰো 1000 বাৰ এক্সিকিউট কৰো তো 1000 বাৰে ই my age is 32 লিখিব নে কেলে কাৰণ এজ মানে হলে 32 কিন্তু ৰিয়েল লাইফৰ সফটওয়্যাৰ বিলাকত সদায় একেটা ভ্যালু হ'ব লাগে জানো নালাগে নহয় সবৰ কাৰণে বেলেগ বেলেগ হ'ব লাগিব তো তাত আমাক ইনপুটটো সহায় কৰে আমাক ইনপুট মানে কি যোনে ডিভাইসটো ইউজ কৰিছে হি যোনটো ভ্যালু দিব আমি হেতুহে লম মানে ভেৰিয়েবলত তেতিয়াৰ কাৰণে ইনপুটটো ইউজ হয় তো ইনপুট কেনেকে ইউজ কৰিম ইনপুটটো ইউজ কৰা ধৰণটো হল যে আমি ভেৰিয়েবলটো খালি ৰাখিম তাক এসাইন একো নকৰো ভ্যালু তাক একো নিদো আমি জাস্ট এটা খালি জায়গাটোক আমি বিচাৰি থৈছো যে আমাক জায়গাটোক লাগে তাত পিছত কিবা এটা আহিব বুজি পালা তো এতিয়া ইনপুট লব হলে যেনেকে আউটপুট দিবৰ কাৰণে সি আউট আছিলে ইনপুটৰ কাৰণে সি ইন এতিয়া সি ইন লিখা আগতে আমি মানদণ্ডটো লিখিব লাগিব ন যে এন্টাৰ ইওৰ এজ তো লিখা কাম কোনে কৰে স্ক্ৰিনত সি আউট তো সদায় সি আউট দিবই লাগিব আমি তো সি আউটত কি বুলি লিখিম মানুহজনক এটা মেসেজ দেখাম যে এন্টাৰ your age and এটা কলন দি পেলাই আমি এটা ব্ৰেকেট দিম চাবা দে ইয়াত তোমালকে ইনভাৰ্টাৰ কমাৰ পিছত তোমালকে জি লিখা কোনো নিয়ম নাই হেতু আমি জাস্ট জি লিখিম হেতুকে শো হ'ব আমি এনেকে লিখিছো এনেকে শো হ'ব তাৰ পিছত মানুহ যদি কিবা এটা দিব ন এতিয়া সি ইন টো কামত আহিব চাবা দে সি ইন মানে ইনপুট লম আমি সি ইন আৰু ইয়াৰ অপাৰেটৰ হৈছে এটো এক্সট্ৰেকশন অপাৰেটৰ বুলি কয় এক্সট্ৰেক্ট কৰিম মানে মানুহটোৱে যি দিব হেতু আমি উলিয়াই আনিম এক্সট্ৰেক্ট কৰি আনিম এটাটো কোড থৈ দিম আমাৰ জায়গাটো পৰা আমি জায়গাটো কাজে বনাইছিলো তাত আমি থৈ দিম বুজি পালা নে তো এই প্ৰগ্ৰামটো আহলে কি হ'ব যে এটো জায়গাটো কা বনি গল কম্পাইলাৰে কিনি বুজি গল মানুহজনক এটো ইনফৰমেশন দেখাব যে এন্টাৰ ইওৰ এজ তো মানুহজনে যিটো দি পেলে এন্টাৰ মাৰিব সেই বস্তুটো আমি এক্সট্ৰেক্ট উলিয়াই আনি পেলে আমাৰ এই ভেৰিয়েবলটো থৈ দিম মানে তেনেকে এটো সেইকাৰণে এটো এক্সট্ৰেকশন অপাৰেটৰ বুলি কৈছে বুজি পালা সি ইন মানে ইনপুট লবলে কাৰণে এতিয়া কি হ'ব এই বস্তুটো যদি 100 বাৰ ৰান হয় বলে 100টা মানুহে বলে ৰান কৰিছে তো 100টা মানুহকে উঠিব তো 100টা মানুহে কোনবাই 32 দিয়ে কোনবাই 42 দিয়ে কোনবাই 52 দিয়ে মেটাৰ নকৰে যোনটো মানে যি দিব হেতুৱে হ'ব ইয়াত কোনো ফিক্স নাই ইয়াত তো ৰিয়েল লাইফ সফটওয়্যাৰ আমি ইনপুটে লওঁ বস্তুটো বুজি পালা কথাটো এতিয়া
মই যদি হেকত প্ৰিন্ট কৰো যে see out your age is আকৌ এটা লগাই দিছো মই যে age হেকত যেনিবা ৰিটাৰ্ণ 0 কৰিছো আমি ক্লোজ কৰি কি বুজিলা ইয়াত যে এজ নামৰ জেগাটা ফুল খালে মানুহজনক সুধিলে মানুহজনে যি দিব তুমি ভৰাই দিলো তো এটা এজৰ ভিতৰত কি আছে আমি গম পাও জানো নাপাও কিন্তু আমি এটা কথা গম পাও যে যিটো থাকিব হেতুৱে প্ৰিন্ট হ'ব হয় না অলপ বগা চালো আমি সিয়ত মানে কি কিবা এটা দেখাব মেছেজ কি বুলি দেখাব your age is বুলি দেখাব লগতে কি এজৰ ভিতৰত যি থাকে সেইটো দেখাব কেলে কাৰণ আমি ইনভাৰ কৰা দিয়া নাই এটা ভেৰিয়েবল কল কৰিছো তো এজৰ ভিতৰত যোনে যি দিব হেতুকে প্ৰিন্ট হ'ব মানে তো কি হ'ব your age is কোনবা যদি 52 দিলে দেন 52 প্ৰিন্ট হ'ল কোনবা 62 দিয়া হলে 62 প্ৰিন্ট হ'ল কোনবা 100 দিয়া হলে 100 প্ৰিন্ট হ'ল তো বস্তু বুজি পাইছা এটা ডাইনামিক হৈ গল আমাৰ কোনো ফিক্স নাই আগৰটো কি আছিল my age is 32 হদায় প্ৰিন্ট হ'ব ইয়াত নহয় ইয়াত যোনে যি দিব হেতুৱে প্ৰিন্ট হ'ব বস্তু বুজি পালা নাই তো ইনপুট আমি হেতু কাৰণে কৰো এন্ড ইনপুট কেনেকৈ কৰো বস্তুটো বুজি পালা নাই এক্সট্ৰাক্ট উলিয়াই আনিছো আমি উলিয়াই আনি আমি যত মানে তাতে থব পাৰিম আমি বুজি পালো খালি ভেৰিয়েবলটো এটা বস্তু মনত ৰাখিব লাগিব যে আমি কেনেকুৱা ভেৰিয়েবল লৈছো আমি জানো যে আগতে আমাক ক্লিয়াৰ থাকিব লাগিব যে মানুহটো যেতিয়া বয়স লম তো বয়সৰ নাম্বাৰ হ'ব লাগিব ন সেইকাৰণে আমি int নামৰ এটা ভেৰিয়েবল খুলিছো যদি কিবা বোলে তুমি আমি কোনবা বোলে কিবা পইণ্টত ভেৰিয়েবল দিছে বোলে মানে ভ্যালু দিছে বোলে তেতিয়া আমি ফ্লোট খুলিব লাগিব বুজি পাইছা নাই এইবিলাক আমি লাহে লাহে চাম তো বেসিক আমি ইনপুট আউটপুট স্ট্ৰিমটো শিকি গলো তো আইও স্ট্ৰিম ইনপুট আউটপুট স্ট্ৰিম তো সেইবিলাকে সোমাই থাকে সি আউট সি ইন বস্তুটো বুজি পালা নাই তো আই হোপ তোমালোকে বেসিক সি প্লাস প্লাসৰ প্ৰগ্ৰামটো বুজি পালা তো আমি নেক্সট ভিডিওটোত আমি অপাৰেটৰছ বিলাক চাম বিভিন্ন ধৰণৰ অপাৰেটৰ চাম এৰিথমেটিক অপাৰেটৰ ৰিলেশনাল অপাৰেটৰ সেইবিলাককে ইউজ কৰি এটা প্ৰগ্ৰাম বনাম আমি লিটাৰেলি আমি প্ৰগ্ৰাম বনাই মানে শিকিম ওকে আশা কৰো তোমালোকে বুজি পাইছা আৰু কিবা যদি ডাউট আছে মোক কমেন্ট সেকশনত জনাবা থ্যাংক ইউ